নমস্কাৰ সকলোকে এয়া কাম পৰা আৰম্ভ হৈ গ'ল। প্ৰথম পানীলাও পৰা কাটি আছে দাদাসকলে আৰু ইফালে আমাৰো কাম সেইফালে আজৰি হৈছিলে, কইনা ধুৱাব হৈছে আৰু আয়তীসকল আহি পোৱা নাই, তাৰ মাজতে আহি কেনে এই অকণমান ভিডিঅ' এইফালে পূৰা যা যোগাৰ হৈছে আৰু বহুখিনি আগবাঢ়ি গৈছে, যিগতিকে চব্জি কটা অলৰেডি হৈ গ'ল। আৰু এই আমাৰ ডাঙৰ ডাঙৰ 3টা চৌকা বনাইছে আৰু চৌকাৰ খানা ইমানেই সোৱাদ হয় আৰু গাঁওবিলাকত তেনেকৈ চৌকাত বনাই খুবেই টেষ্টি লাগে। গাঁৱৰ দালি হওক চব্জি হওক, মানে লাবৰাখনতো ক'বই নালাগে, লাবৰাৰ দালিখন সঁচাই ধুনীয়া লাগে, নহয় জানো? আপোনালোকে কমেণ্ট কৰি জনাবচোন। ত' ইয়াক খৰিত বনাবলৈ পূৰা চৌকা 3টা খান্দি লৈছে আৰু এইফালে চাকি বন্তি দিয়ে, মানে বনোৱাৰ আগে আগে চাকিবোৰ লগাই দিব লাগে ন, তো লগাইছে আৰু দাদাসকলে পূৰা কামত এক্সপাৰ্ট লাগি গৈছে। পানীলাও কাটিছে, পানীলাও কাটা আৰু ইফালে চাহৰ কাৰণে বেঞ্চখন ওলাই দিলে, যিগতিকে ইয়াত চাহ দিব, আমাৰ কফি নহয় দেই। গাঁৱত ইফালে চাহে দিব, চাহৰ লগত আৰু কিবা কিবি দিব জানিবা। সিফালে চাহৰ যোগাৰৰ কাৰণে এক্সপাৰ্ট দিছে আৰু এইফালে আমাৰ অলৰেডি ক'লোৱে ন, সকলোবোৰ মানে ৰেডি হৈ আছে লাহে লাহে। আৰু এইফালে খৰিত ইফালে দালিৰ উতল আহিলেই, মানে দালি বহালেই, আৰু এইফালে লাবৰাখন আৰু ইফালে পানী গৰম দিছে মানে ভাতৰ কাৰণে। অলৰেডি মানে 3টা বনাইছে, যিগতিকে ফাৰ্ষ্ট হ'বই আৰু ইফালে যোগাৰটো কৰি আছে আৰু মাছ মাংস ইফালে আহি পালেই আৰু মাছ মাংসৰ কাৰণে ৰেডি হৈ আছে। মাছ মাংস ইফালে পিঁয়াজ চিয়াজ কাটিলে আৰু কিমান মানুহ দেখিছেনে, একেবাৰে গোটেইবোৰ লাগি ভাগি ইমান ধুনীয়াকৈ কৰে হেৰিবোৰ, তো ভাল লাগে। আৰু ইয়াৰ মাছ আমাৰ ধুই ৰেডি হৈছে আৰু জুইকুৰা যে ইমান ধুনীয়াকৈ জ্বলিছে, সঁচাই ভাল লাগিছে আৰু তেনেকুৱা সোৱাদো লাগে। আৰু আমি ঠাণ্ডা দিনত তেনেকৈ খৰিত কেতিয়াবা বনাই খালোঁ, সঁচাই আঞ্জা ভাত ইমানেই সোৱাদ হয়, নহয় জানো? এইফালে আমাৰ দাদাৰ গৰম পানী কাঢ়িলে আৰু এইফালে চাহৰ কাৰণে কৈছিলোঁ যে চাহৰ বাহিৰত পৰা আলহী যিগতিকে আহিছে আধা আধি, তো চাহ মানে বাহিৰতে চিষ্টেম কৰিছে। আৰু যিগতিকে ইফালে আমাৰ জাপাও আহি পালে, তো জাপা আহি পোৱাৰ লগে লগে এয়া দৌৰি লাগি গৈছে, এয়া জাপা আহি গৈছে আমাৰ জাপাৰ হেৰিৰ পৰা। এয়া আৰু জাপাটো আহি পেলাই মই গমেই নাপালোঁ, মানে হঠাতে জাপাটো আহিলে, একো হেৰি নাছিলে, জকৰ চকৰ দিয়া নাই, মানে হঠাৎ আহি গ'ল, দৌৰা দৌৰি লাগি গ'ল। এইফালে জাপা আহি পাইছে, আগদৰ পালেহি, এয়া বৌয়ে আদৰি লৈ আহি আছে আৰু অলৰেডি মানুহ কিছুমানো আহিছে, মানে দূৰ ৰিলেশ্যনৰ বা নিজৰ সম্পৰ্কীয় মানুহবোৰ। আৰু ইয়াত জাপা থৈ আমাৰ জাপাটো ইয়াতে চোতালতে ৰাখিব, প্ৰথমতে এয়া বৌয়ে ৰাখিছে। আমি এইফালে যা যোগাৰ কৰি আছিলোঁ, যিগতিকে আমি জাজনী আৰু ময়ে ধুৱাম বুলি ভাবিছিলোঁ, তো দুইজনীয়ে ধুৱাম বুলি, সেইটো কাৰণে আমি ইফালেও কামত লাগি আছোঁ। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাককচোন। আৰু এইফালে মই একে পাকতে মানে ছোৱালীজনী দাঙি লৈ আহিলোঁ, মানে ভতিজাজনীক দাঙি লৈ আহিছোঁ, দেখিছেনে? হ'ব পাৰোঁ ক্ষীণ, কিন্তু পূৰা একদম ঘৰৰ ভিতৰৰ পৰা গোটেই পিছফাললৈকে একদম দাঙি দাঙি ঘপঘপাই লৈ আহিলোঁ। আৰু সকলোৱে কৈছে তই পেলাবি। চ' মই কৈছোঁ মই নেপেলাওঁ, আহি থাকক পিছফালে। তো মই পূৰা ঘপঘপাই টিকলিক দাঙি লৈ আহিলোঁ। আৰু দেখাতে ক্ষীণ দেই, কিন্তু বল আছে আকৌ দেই, নহয় জানো? ক'বচোন। চ' যি হওক দাঙি লৈ আহিলোঁ। এয়া আকৌ কলগছডাল পুতিছে আৰু ইফালে সকলো মোৰ মানুহ আছে আৰু এনেকুৱা লাগিছে মানে নাৰ্ভাছ টাইপ হৈ গৈছোঁ আৰু কান্দোৱে নে নাকান্দো কিবা টাইপ লাগি গৈছে। আৰু প্ৰথমবাৰৰ বাবে মই এনেকৈ গা ধুৱাব ওলাইছোঁ আৰু কাকো ধুব পোৱাই নাছিলোঁ। এই ভাগ্যত মোৰ আছিলে চাগে তাই ধুৱাবলৈ। তো বুকুটো অলপ কঁপিও আছে, মানে কিবা নকৰোঁ, কি কৰোঁ কি নকৰোঁ, আৰু ইমান বিশেষ নিয়ম নাজানো। চ' ডাঙৰ মানুহবোৰে নিয়মবোৰ অকণমান শিকাই আছে, যিসকল আমাৰ ৰিলেশ্যনৰ খুৰা খুৰী বা আৰু বৰদেউতাহঁতে, বৰমাহঁতে আৰু ওচৰৰে ডাঙৰ মানুহবোৰে। তো নাজানো, সুধি কোনোবাই কিবা কিবি কৈ আছে, তাৰ মাজতে কামবোৰ এয়া কৰি আছোঁ। আৰু ইফালে এজনে কিবা ক'লে আৰু এজনে বেলেগ কয়, মানে নাৰ্ভাছ হৈ যাওঁ, মানে কোনটো শুনিম কোনটো নুশুনো। আৰু তেনেকুৱা হয়ে, নহয় জানো? আপোনালোকেও ক'বচোন, তেনেকৈ গা ধুৱালে মানে বহুতো মানুহে বেলেগ বেলেগ কথা কয়, চিঞৰি থাকে, মানে কোনটো শুনি কেনে কোনটো, তাৰ মাজতে কিছুমান কাম মানে খেলি মেলি হৈ যায় আৰু মানে উল্টা পুল্টা লাগি যায় ন, কোনে কি কোনটো কম, তাৰ মাজত কিছুমান জনা কামো নজনা হৈ যায়। হয়নে বাৰু? কমেণ্ট কৰি জনাবচোন। তাৰপিছত যিয়ে হওক, মানে যোনটো কৈছে সেনেকৈ নিয়মবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তাতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে মোকো ক্ষমা কৰিব যদি দেখিছে মোৰ ভিডিঅ'ত কিবা ভুল। চ' আপোনালোকে মোক ক্ষমা কৰিব। তাৰপিছতে মই প্ৰথমতে নিয়মখিনি মানে নিয়মখিনি কৰিবলৈ হেৰি কৰিছোঁ। তো প্ৰথমতে সেৱা কৰি ল'লে তাই মোক, আৰু ময়ো তাক সেৱা কৰিব লাগে বুলি, তো সেৱা কৰিয়ে ল'লোঁ। কৰি মেলি মাহ হালধি দি প্ৰথমতে গোটেই পিহি চিহি ল'লোঁ আৰু মানে গা চা। তাৰপিছতে আকৌ বাইদেউ মানে কইনাৰ মাকে, তাইকো মানে পিছত লগাব দিলে, তো তাইও পিছে মোৰ লগাই আছে। এইফালে আকৌ আমি চোৱা হৈয়ে গ'লোঁ, ইফালে চুব নোৱাৰোঁ সিহঁতক, আৰু সিহঁতে কৈ আছে আমাক নুচুবি ইফালৰ পৰা। তাৰপৰা যি হওক বাৰু, তাৰপিছত ইয়াত ধুৱাব লৈছোঁ। আৰু মানুহ দেখিছেনে? গোটেইবোৰ মানুহ সম্পৰ্কীয় মানুহে আছে আৰু ওচৰৰো আছে। তো মানুহ তেনেকৈ হ'লে ভালো লাগে দিয়কচোন, কইনাক গা ধুৱালে। আৰু গান চান হ'লে বেছি ভাল লাগে জমনি কৰিলে, কিন্তু গান কিন্তু বেছিকৈ কোৱা নাই দেই, নিয়মবোৰে তেনেকৈ কৈ আছিলে, মানে নিয়মবোৰ এনেকৈ কৰ তেনেকৈ তো কৰি আছে। আৰু আমাৰ টিকলিটো দেখিছেনে? অকণমানি, নিজে অকণমানি, একো নিয়মো নাজানে বাৰু, একো জানাই হোৱা নাই। তো আজিকালি উপায় নাই আৰু ছোৱালীবোৰ বেছি জনাই নহয়।
তথাপিতো যি হওক তুলনি বিয়া বুলি ক'লে সিহঁতেও ফূৰ্তি পায় আজিকালি যি গতিকে ফটো মাৰা বা কি পিন্ধিম কি নিপিন্ধিম তো সিহঁতৰ সেইটোৱে চব বাকী সেইটো বুজি পোৱা নাই বাৰু যিয়ে হওক তাত গা ধুবই জনাই নাজানে বাৰু তথাপিতো আমি তাইক ধুনীয়াকৈ ধুৱাই মেলি ল'বলৈ চেষ্টা কৰিছোঁ চ' এইফালে তাই ঠাণ্ডাত কঁপিব ধৰিছে যি গতিকে ঠাণ্ডা বতৰটো আগতীয়াকৈ কৈছিলে যে খুৰী মোৰ কাৰণে গৰম পানী দিব লাগিব মই ঠাণ্ডা পানীত গা ধুব নোৱাৰিম তো ৰাতিৰ পৰা মোক কৈয়ে আছে চ' মই ক'লোঁ হ'ব দেই মায়ে গৰম পানী কৰি দিব গৰম পানীয়ে ধুবি আৰু অকণমান মাথাখিনিত খালি ঠাণ্ডা পানী দিলেই হ'ল চ' সেই গৰম পানীও কৰি লৈছে আৰু ইফালে তথাপিতো ইমান দেৰি নিয়মবিলাক কৰি ইটো চিলাই থাকে নাৰ্ভাছ হৈ যাওঁ ন তো সেইকাৰণে অকণমান দেৰি ৰখিব লগাও হ'ল আৰু এইফালে বেছি এজনী ঠাণ্ডাত কঁপি আছে দেখিছে ন একদম ঠাণ্ডাত থেথেৰাই কঁপিয়ে আছে আৰু দৌৰা-দৌৰি হৈ গ'ল তো কিছুমান বস্তুবিলাক ইফালে বিচাৰি আছে সিহঁতে আৰু আমিতো ইফালে চুব নোৱাৰোঁ খালি কৈ আছোঁ আৰু এইফালে বৈ দেখিছেনে মোক আৰু তাইক ন মানে দূৰৰ পৰাই কিবা গুড়া ছিটিয়াই আছে গোটেই দূৰৰ পৰা গোটেই নিয়মবোৰ থাকে ন তাই তেনেকৈ তেতিয়াই ছিটাই আছে সিহঁতে মানে গুড়াবোৰ গোটেই মানে গালে চালে মাথাই আছে গোটেই গুড়া আৰু এইফালে কিহৰ বাৰ নাচি আছে পিছফালে মন কৰিছিলনে আপোনালোকে মই গমেই নাপালোঁ কিহৰ কাৰণে নাচে পিছতহে ভিডিঅ'ত দেখিলোঁ যে জঁপিয়াই নাচি আছিলে খুৰীমাই আছিলে নে কোন আছিলে মই ভালকৈ মন কৰিব নোৱাৰিলোঁ তো এয়া দেখিছে জঁপিয়াই আছে আৰু কি যে ছিটিয়াই আছে নহয় নক'ব আৰু গুড়া চুৰা যি হওক বাৰু তেনেকুৱা নিয়ম কৰে আৰু এইটো এদিনেই আৰু ফূৰ্তি কৰা দিন নহয় জানো যাতে আপোনালোকৰ ফালে তেনেকৈ গুড়া চুৰা কিবা কিবি লগাই নে নাই কমেণ্ট কৰি জনাবচোন কমেণ্টত নজনাই আপোনালোকে কমেণ্ট কৰিলে ভাল লাগে কিবা নজনা কথাও জনাব আপোনালোকে নতুন শিকি আছোঁ ইমানটো অভিজ্ঞতা নাই বাৰু যি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছোঁ আৰু তাৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আকৌ এবাৰ কৈছোঁ চ' এইফালে আমাৰ হৈ গ'ল গা ধোৱা তাৰপিছতে ক'লে এইখিনি একেবাৰে চাফা কৰি তহঁতে গা চা ধুই মেলি যি গতিকে এইফালে আকৌ নিয়ম আছে চ' একেবাৰে আমি এইফালে চাফাৰিখন মানে গোটেই কলগছখিনি চাফা কৰিবলৈ ল'লোঁ দুজনী মিলি আৰু বাহিৰতে দুবাল্টি পানী দিলে তো পানী গা ধুই কিনে এইফালে ভিতৰলৈ আকৌ যাব লাগে এইফালে আকৌ কইনাক কিবা নতুনকৈ আকৌ ড্ৰেছ পিন্ধাই আছে চ' এইফালে আমাৰ কইনাৰ হাঁহি দেখিছেনে লাজতে তাই কিমান হাঁহিব ধৰিছে মিচিকিয়াই এইফালেতো বুজি পোৱাই নাই কিন্তু পূৰা হাঁহিটো ওলাইছে আমাৰ টিকলিজনী একেবাৰে কইনা সাজিব আৰু এইফালে মই এইটো গিফ্টটো দিছিলোঁ তো অকণমান ভিডিঅ' কৰি থৈছিলোঁ যি গতিকে কইনাক দিয়া নহ'ল দৌৰা-দৌৰি তাৰ মাজতে সেইটো কাৰণে অকণমান ভিডিঅ' ক্লিপটো দিলোঁ মানে সোণৰ কাণফুলি এযোৰ দিলোঁ চ' যিয়ে হওক ভিডিঅ' এনেই হেৰি হিচাপত ৰাখিলোঁ আৰু তো এনেই চিনাকটো হিচাপত ৰাখি থ'লোঁ তাৰপিছতে আয়তীসকলে আমাক মাতি আছে বাহিৰত সেৱা ল'ব লাগে বুলি তো তাইক মাথাকেইটা পূৰা তিতি আছে অলৰেডি সেইকাৰণে অকণমান মুচি দিবলৈ পেহীয়েকে চেষ্টা কৰি আছে মুচি মেলি এইফালে তামোল পাণ লৈ আয়তীসকলক সেৱা এটা ল'বলৈ আহি গ'লোঁ এইফালে আমাৰ ভাত ৰেডি হৈছে আয়তীসকলে এইফালে আশীৰ্বাদ দি কিনে এইফালে দুপৰীয়া হৈ গৈছে তো ভাতৰ ফালে যাব লাগিব তো কইনাৰ মা আমি সকলোবোৰ ঘৰৰ মানুহ আহি গ'লোঁ আয়তীসকলৰ পৰা আশীৰ্বাদ ল'বলৈ চ' ভিডিঅ'টো অকণমান লৈ হৈ গ'ল তথাপিতো কিছুমান বস্তু ডিলিট কৰিব মন নগ'ল তো সেইটো কাৰণে ভিডিঅ'টো লম্বাকৈ দি দিলোঁ তো কেনেকুৱা লাগিছে জনাব দেই